এইটোতো মই ভাবি আছো যে ৰোডৰ কাৰণে হৈছে। ৰোডটো এনেকা হৈ আছে যে আমাৰ টুল গেটৰ মানুহবিলাকে কোনো ৰোড নাচায়, সিহঁতে খালি পইচাই চাই আছে। ৰোডত টুল গেটত খালি পইচাই লাগে, সিহঁতক খালি পইচাৰ কাৰণে হলে খুব ভাল। সিহঁতৰ ৰোডটো খাৰাপ হৈ আছে, এইটো নাচায় সিহঁতে কিয় ৰোডটো নাচায় মই এইটোৱে কৈ আছো। ৰোডটো চাবা লাগে। ৰোডটো তেনেকা হৈ আছে যে ৰোডটো বাম্পিং হৈ আছে। ইয়াত সৰু গাড়ী আহিলে কেনেকা লাগে, সৰু গাড়ী আহিলে ব্ৰেক মাৰে আৰু ডাঙৰ গাড়ী যিবিলাক আহে সিহঁতে ব্ৰেক নামাৰে, সিহঁতে বাম্পিং হৈ পেলাই আগত আহি পেলাই গাড়ীত লগাই দিয়ে। তাৰ কাৰণে সেই এক্সিডেণ্ট হৈ আছে। আজি এটা দুটা নহয়, আজি ইয়াত 10টা-15টা মান এক্সিডেণ্ট হৈ গ'ল। কিমান মানুহ ইয়াত ডেড হৈ গৈছে, কিন্তু আজিলৈকে সিহঁতে চোৱা নাই টুল গেটটো। আপোনালোকে কি দাবী জনাব? মইতো দাবী জনাই আছো, সিহঁতে এই ৰোডটো আমাক কমপ্লিট কৰি দিবই লাগে, অতি সোনকালে ৰোডটো কমপ্লিট কৰি দিব লাগে আমাৰ এই ভদেগুৰি গাঁৱত।